পানীপুৰি ৰেডি কৰি আছো হোমমেড পানীপুৰি বাহিৰত গৈ খাবলৈ সময় নাই আৰু যাবলৈ ইচ্ছা নাযায় ন ঘৰতে যদি জানোৱে বনাবলৈ তেন্তে হ'লে আৰু কিয় বাহিৰত খাব যাব লাগে এয়া মই আলু বইল কৰি লৈছিলোঁ বুট বইল কৰি লৈছিলোঁ এইখিনি ধুনীয়াকৈ এনেকৈ চামুচখন দি সানি ল'লোঁ এইফালে তেতেলী টেঙা তিয়াই থৈছিলোঁ অলপ পানীত এইখিনি এতিয়া মোহাৰিব লাগিব বাৰু পিঁয়াজ কাটি দিওঁ ইয়াত আৰু এইটো হ'ল ৰেডিমেড পানীপুৰি এইখিনি মই এতিয়া ভাজিম কেৰাহীখন পাতি দিছোঁ চিম্পুলতে বনাম বাৰু যিখিনি যেনেকৈ পাৰোঁ মই আলুখিনিত কি মিক্স কৰে মই ইমান নাজানো বাট খোৱাৰ অভিজ্ঞতাৰ ফালৰ পৰা বুট দিয়ে বইল বুট আলু বইল কৰি দিয়ে অকণমান চাট মছলা দিয়ে চাগে নিমখ দিয়ে আৰু কেঁচা পিঁয়াজ দিয়ে ৰেড চিলি এইবিলাক দিয়ে মই ইমান নিদিওঁ কাৰণ যিহেতুকে আমি খাম বাচ্চাকেইটাই খাব কেঁচা পিঁয়াজটো কাটি দি লওঁ চিম্পুলতে বনাওঁ লৈ লওঁ এইখিনি ভালকৈ খচি হাতেৰে এনেকৈ এৰুৱাই লওঁ আহবিলাক নাজানো দোকানত বনোৱাৰ নিচিনা হয়নে নহয় যিসকলে বিক্ৰী কৰি থাকে সেইসকলেতো ভালকৈ জানে বনাবলৈ মই আৰু এনেকৈ বনাই চাওঁ আজি খাই চালে গম পাবা ন মই বনাব পাৰোঁ আৰু এই আহখিনি মই উলিয়াই দিছোঁ দেই হাতৰে ইয়াত এতিয়া নৰ্মেল পানী অলপ মিক্স কৰি দিওঁ सब पानी में तो एक्स्ट्रा चीज़ होना ही चाहिए নহ'লে আকৌ তেতেলী পানীয়ে দিবা নেকি খাবলৈ ইয়াত এতিয়া দিম অলপমান চাটনি বেছি নিদিওঁ নহ'লে খাবলৈ বেয়া লাগিব ন চব বস্তুৰে কম পৰিমাণে দিব লাগে এটা হিচাপত দিব লাগে নিমখ দি দিওঁ আৰু ইয়াত কিবা দিয়ে যদি নাজানো মই দেই মই একো কিন্তু ভিডিঅ' চিডিঅ' চোৱা নাই ইউটিউবত দেই মই নিজেই নিজৰ ফালৰ পৰা বনাইছোঁ বেছি নাভাজো হা বেছি নাখাওঁ ৰাতি কথা ন পুৰিলে কিবা এটা পৰি আছিলে মই পেলাব খোজোতে অলপমান ফ্লেভাৰটো আহিবৰ কাৰণে ক'লা নিমখ অকণ দি ইমান নালাগে এইখিনি ভালকৈ হাতেৰে সানিম লাষ্টত হা ৰেড চিলি দি দিয়া না অলপ প্লিজ এই ৰেড চিলি নালাগে দিয়া না কালাৰ উঠিবলে অলপ দিলে হ'ব পেট চেট পুৰিব ৰেড চিলি খালে হা এইখিনি যদি বাচি যায় মোক হেৰি বনাই দিবা দেই মই নবনাওঁ একদম নালাগে সেইদিনা তুমি কৈছিলা কেনে লাগিছে ঠিক আছে ন মজা আছে ইজি দেখোন বনাবলে বনাবা দিয়া এনেকে বনাবলৈ ইজি হয় বেছি নাভাজো হা টেন মোৰ ৰেডি হৈ গ'ল পানীপুৰি এয়া দেখিছেনে বেছি ভজা নাই কাৰণ এতিয়া ৰাতি হৈ গ'ল ন আমি যদি 4টামান বজাতে যদি খালোঁ হয় তেতিয়া কথা নাছিল হজম হ'ল হয় এতিয়া ৰাতি যিহেতুকে খাই পেলাই শুব লাগিব হজম নহ'ব সেইকাৰণে কমকৈ বনাইছোঁ মানে মই অকণমান আবেলি শুই দিলোঁ সন্ধিয়া হ'ল উঠা অকণমান দেৰি হৈ গ'ল সেইকাৰণে বনোৱাও লেট হ'ল সেইবিলাক দোকানৰ বস্তু আনি পেলাই এনেকৈ থৈ দিছোঁ মায়ে সদায় সদায় যিবোৰ বস্তু বনাই থাকে সেইবিলাক খাই ইমান টেষ্ট নালাগে কিন্তু যেতিয়া যোনটো বস্তু একবাৰ ট্ৰাই কৰা ন সেইটো বেছি ভাল হয় ফাৰ্ষ্ট টাইম হয়নে হয় প্ৰথম আপুনিয়ে ট্ৰাই কৰি চাওক ইয়াত এতিয়া অকণমান ইয়াত দি দিওঁ অকণমান টেঙা জোল দি দিওঁ মজা মই বনাইছোঁ মই খাইছোঁ কাৰণে ভাল মিছা কোৱা বুলিও ভাবিব মানুহে মই নিজে বনাই নিজে খাইছোঁ ভাবিব তাইৰ ৰিভিউটো ভাল দিছে আৰু কিন্তু তোমালোকে খালে গম পাবা খাইছোঁ
হাত ধুয়ে যা খুৱাই দিব অলপ প্ৰথম মইহে খাম প্ৰথম মই খাম এই বস্তুটো থাকিবই আৰু চবৰ ঘৰতে এইটো চিষ্টেম লাহে লাহে কেনে লাগিছে বাবু ভাল লাগিছে বেছি জ্বলা দিয়া নাই তোমালোকে আমাৰ বাইদেউক খুৱাই দিওঁ এটা ভাল লাগিছে নাই দোকানত খোৱা নিচিনা লাগিছে দোকানত ক'লে 5 ষ্টাৰ সঁচা মানে ঘৰত বনোৱা বস্তুটো চাফ চিকুণ হয় একো মানে লেতেৰাকে বনোৱা নাযায় সেইটো কাৰণে ভাল ন আৰু পুদিনা চাটনিটো দিয়া কাৰণে বেছি টেষ্ট আহিছে আমি এতিয়া খাওঁ দেই বাই বাই বাইদেউ খালি লওঁ অঁ তেনেকৈও খাব পাৰা খোৱা আকৌ পানীটো খাওঁ বুলি